মালিগাঁও ৰেষ্ট কেম্পত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় সংগীত ও সংস্কৃতি মঞ্চ গুৱাহাটী অল আছাম আৰ্ট ডান্স এণ্ড ছিংগিং কম্পিটিশ্যন। আজি বাউণ্ডী প্ৰজ্বলন কৰি অনুষ্ঠান আৰম্ভ কৰে। এই অনুষ্ঠানত মুখ্য অতিথি ঝৰ্ণা বেনাৰ্জী, সাধাৰণ সম্পাদক সুবীৰ ভৌমিক উপস্থিত থাকে। এই অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কণ কণ ল'ৰা ছোৱালীৰ পৰা যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰিছে। কম্পিটিশ্যন অনুষ্ঠিত কৰে ছবি অঁকা, ডান্স আৰু গীতৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। আমাৰ আগতে সাৰেগামাপা ইণ্টাৰনেশ্যনেল বুলি এটা আছিলে আমাৰ ফেচবুক গ্ৰুপ, তো এইটোৰ আমাৰ অনুষ্ঠান হৈছে। পিছত আমি নামটো অলপ সলনি কৰি কিনে সংগীত ও সংস্কৃতি মঞ্চ বুলি আমি আগবাঢ়ি আছোঁ এতিয়া। আমাৰ যিটো চিলড্ৰেনবিলাক আছে আৰু য়ং টেলেণ্টবিলাক আছে, সিহঁতক আমি অলপ আপলিফমেণ্টৰ কাৰণে আৰু আপোনাৰ এই হ'ল সিহঁতে যাতে এই গান বাজনা ডান্স এইবিলাক চৰ্চাটো থাকে, এইটো কাৰণে আমি এভৰি ইয়াৰ 2বাৰকৈ আমি এনেকুৱা কম্পিটিশ্যন পাতোঁ। সংগীত সংস্কৃতি মঞ্চৰ পৰা এই আৰ্ট, ডান্স এণ্ড ছিংগিং কম্পিটিশ্যনছ। তো আজিৰ পৰা শুৰু হৈছে আৰু অহাকালি আৰু পৰহি 3 দিন হ'ব, মানে 17, 18, 19 আমাৰ হ'ব আৰু 19ত প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হৈ সামৰণি হ'ব। আজি সংগীত ও সংস্কৃতি মঞ্চৰ পৰা যি আয়োজন কৰি আছে, এইটো বহুত দিনৰ পৰাই আয়োজনটো চলি আছে। আজি আমাৰ প্ৰথম দিনাৰ প্ৰতিযোগিতা অনুষ্ঠান আৰম্ভ হ'ব অলপ পিছতেই। আজি সংগীত আছে, নৃত্য আছে, কালিও ভাগে ভাগে আছে ছাবজেক্ট কেইটা হ'ব, আৰ্ট কম্পিটিশ্যন আছে। আৰু এইটোৰ সংস্থাটোৰ মুখ্য উদ্দেশ্য হ'ল এইটো আগবঢ়োৱাৰ কাৰণে, পৰৱৰ্তী প্ৰজন্মৰ কাৰণে আগবঢ়োৱাৰ কাৰণেই এইটো আমাৰ প্রচেষ্টা। আমি ঝর্ণা ব্যানার্জি, এই অঞ্চলের সাংস্কৃতিক সংস্থার সাথে আমি যুক্ত আছি। আজকে আমাদের এই মঞ্চ সঙ্গীত ও সাংস্কৃতিক মঞ্চ গুয়াহাটি রেস্ট ক্যাম্প পাণ্ডুর থেকে আমরা সকলে মিলে সমবেত হয়েছি। সঙ্গীত, চিত্রাঙ্কন এবং বিভিন্ন প্রতিযোগিতার মধ্য দিয়ে সাংস্কৃতিক জগতে একটি প্রচার প্রসারের জন্য, বিশেষভাবে বাচ্চাদের মধ্যে, শিশুদের মধ্যে তাদের প্রতিভাকে উপস্থাপিত করবার জন্য আমাদের এই মঞ্চ। আমরা চাই এই প্রতিযোগিতার মধ্য দিয়ে ছোট থেকে এবং বড় অবধি যারা প্রতিযোগিতায় রয়েছেন তাদের মধ্য দিয়ে, সঙ্গীত প্রতিযোগিতার মধ্যে দিয়ে তাদের প্রতিভাকে আমরা খুঁজে বের করব এবং আমরা পরিশেষে এই প্রতিযোগিতায় যে সমস্ত প্রতিযোগী শীর্ষস্থান লাভ করবে তাদের আমরা 19শে জুলাই আমরা তাদের মঞ্চ দেব এবং তাদের সঙ্গীত এখানে অনুষ্ঠিত হবে। সাথে থাকবে এখানকার বিশিষ্ট শিল্পীদের সঙ্গীতানুষ্ঠান। সংগীত সংস্কৃতি মঞ্চৰ একচুৱেলি কম্পিটিশ্যনৰ কাৰণে আজি ইয়াতে আমাৰ প্ৰায় 100মান কম্পিটিটাৰ্ছ কম্পিট কৰিব। তেওঁলোকৰ কাৰণে মোৰ প্ৰথমেই জনালোঁ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা। তেওঁলোকে আগবাঢ়ি যাওক। প্ৰাইজ পোৱাটো ডাঙৰ কথা নহয়, কিন্তু কম্পিটিশ্যনত আহি মনোবল লৈ পেলাই অনুষ্ঠানত কম্পিট কৰাটো এটা ডাঙৰ, তেওঁলোকে এটা ডাঙৰ মঞ্চ পাব, সেইটোৱে ডাঙৰ কথা। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।